বিদ্যুৎ বিভব আৰু বিভব ভেদ ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড পটেনচিয়েল ডিফাৰেন্স আমি ইতিমধ্যে গম পালোঁ যে বৈদ্যুতিক প্ৰবাহত ইলেক্ট্ৰন বৈ যায় অৰ্থাৎ পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন চালিত হয় এতিয়া কথাটো হ'ল এই ইলেক্ট্ৰন কিয় চালিত হয় কিবা এটা শক্তি বা বলটো প্ৰয়োগ হ'ব লাগিব তেতিয়াহে চলাচল হ'ব কাৰণ আমি আগতে পাই আহিছিলোঁ যে নৱম শ্ৰেণীত পাই আহিছোঁ যে পদাৰ্থ এটাৰ ওপৰত যেতিয়া বল প্ৰয়োগ হয় তেতিয়াহে স্থানত পৰিৱৰ্তন কৰে বল প্ৰয়োগ অবিহনে বস্তু এটাই স্থানত পৰিৱৰ্তন কৰাটো সম্ভৱ নহয় গতিকে এই পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন চালিত হওঁতেও কিবা এটা বল প্ৰয়োগ হৈছে এতিয়া আমি সেই বলটোনো কি তাৰ বিষয়ে আলোচনা কৰিম বা সেই বলটো কেনেদৰে সৃষ্টি হয় তাৰ বিষয়ে আলোচনা কৰিম কিন্তু তাৰ আগতে মই এটা কথা কৈ থৈছোঁ তোমালোকক যে পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন পৰিবহণ হওঁতে মধ্যাকৰ্ষণৰ কোনো ভূমিকা নাই মধ্যাকৰ্ষণ মানে তোমালোকে পাইছিলা নৱম শ্ৰেণীত কি পাইছিলা যে নিউটনে আপেল গছ পৰা আপেল সৰি পৰোঁতে যি বল এটা আৱিষ্কাৰ কৰিছিল সেই মধ্যাকৰ্ষণ বলৰ একো ভূমিকা নাই মনত পৰিছেনে বাৰু এতিয়া আধানৰ গতি কেনেদৰে হৈ তাক বুজাবলৈ হ'লে এটা কণ্ডিশ্যনৰ কথা তোমালোকে কল্পনা কৰি লোৱা এইটো এটা উদাহৰণহে ধৰি লোৱা অনুভূমিক পাইপত এনেদৰে পানী ভৰাই ৰখা হৈছে আৰু দুই মূৰ ধৰি লোৱা বন্ধ কৰি ৰখা হৈছে পাইপডাল লৰচৰ হোৱা নাই এই অৱস্থাত পানীখিনি সুস্থিৰে থাকিব অৰ্থাৎ ষ্টেবল হৈ থাকিব কাৰণ অনুভূমিকভাৱে ৰখা আছে সমান উচ্চতাত যেনেদৰে আমি ডাঙৰ বাতি বা পানী অথবা পাত্ৰত যেতিয়া আমি পানী থৈ দিওঁ বন্ধ পাত্ৰত তেতিয়া সুস্থিৰ হৈ থাকে পানীখিনি ঠিক তেনেদৰে এতিয়া যদি তুমি এই পাইপডালৰ এটা মূৰ অলপ উঠাই দিয়া তেতিয়াহ'লে পানীখিনি অট'মেটিক আনটো মূৰলৈ গতি কৰিব বা আনটো মূৰত জমা হ'ব এই ঘটনাটো কিয় হ'ল এই পৰিঘটনাৰ মূলতঃ হৈ গ'ল যে ইয়াৰ কাৰণটো এই এটাই যে পানী থকা অণুপৰমাণুবোৰে গতি লাভ কৰিলে পানীত যি অণুপৰমাণু আছে এই অণুপৰমাণুবোৰে গতি লাভ কৰিলে অণুপৰমাণুবোৰ গতি লাভ কৰাৰ কাৰণ হ'ল তাত চাপৰ সৃষ্টি হ'ল বল এটা প্ৰয়োগ হৈছে তাত চাপু এটা বল ঠিক তেনেদৰে পৰিবাহী এটাত আধানবোৰ স্থিৰে থাকিলে বিদ্যুৎ প্ৰবাহ সৃষ্টি নহয় অৰ্থাৎ আধান চালিত নহয় পৰমাণুত সেই আধানবোৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত খেলি মেলি হ'ব লাগিব বা কম বেছি হ'ব লাগিব তেতিয়াহে প্ৰবাহ চালিত হ'ব আৰু এই আধান বা বিদ্যুৎ চাপৰ পাৰ্থক্য অৰ্থাৎ কম বেছি হোৱা বা খেলি মেলি হোৱাটোকে বিভৱ ভেদ বুলি কোৱা হয় এতিয়া কথাটো হ'ল এই বিদ্যুৎ চাপৰ পাৰ্থক্য বা বিভৱ ভেদ কিহৰ জৰিয়তে সৃষ্টি হয় তোমালোকে বেটাৰীৰ নাম শুনিছা বেটাৰী বা বৈদ্যুতিক কোষ এই বেটাৰী বা বৈদ্যুতিক কোষৰ জৰিয়তে বিদ্যুৎ চাপৰ পাৰ্থক্য সৃষ্টি হয় এইখিনিতে এটা কথা কৈ থৈছোঁ যে বিদ্যুৎ কোষ আৰু বেটাৰী দুইটাই বেলেগ বস্তু দুইটাই একেটা কাম কৰে কিন্তু অলপ পাৰ্থক্য আছে দুইটাৰ মাজত যে বিদ্যুৎ কোষ হৈ গ'ল এটা ছিংগল বস্তু অৰ্থাৎ এটা অকলশৰীয়াকৈ থকা এটা বস্তু একক বস্তু যে বিদ্যুৎ কোষ হৈ গ'ল এটা সঁজুলি যাৰ জৰিয়তে বিভৱ ভেদ সৃষ্টি কৰা হয় পৰিবাহীত আনহাতে বেটাৰী হৈ গ'ল বেটাৰীত কেইবাটাও বা এটাতকৈ বেছি অৰ্থাৎ দুটা বা তাতোধিক বিদ্যুৎ কোষ এক নিৰ্দিষ্ট সাজোনত সজাই বেটাৰী সৃষ্টি কৰা হয় অৰ্থাৎ বেটাৰীত কেইবাটা বৈদ্যুতিক কোষ লগ লাগি থাকে কিন্তু দুইটাই একেটা কাম কৰে বেটাৰী সংযোগ কৰিলে বেটাৰীৰ অন্তৰ্ভাগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় কেমিকেল ৰিয়েকশ্যন হয় আৰু এই বিক্ৰিয়াত সৃষ্টি হোৱা বিভৱ ভেদে পৰিবাহীৰ আধানক গতি প্ৰদান কৰে অৰ্থাৎ বিদ্যুৎ শক্তি উৎপন্ন হয় এইবোৰ মই কথাৰে বুজাই দিলোঁ যদি তোমালোকে ইমানখিনি পঢ়িয়েই যদি বহুত কথা গম পালা বুলি ভাবিছা তেতিয়া পোৱাটো হয় কিন্তু এইখিনি পৰীক্ষাত এনেদৰে লিখিলে নহ'ব তোমালোকে যদি বিভৱ ভেদ কাক বোলে বা বিভৱ ভেদ কি বুলি যদি প্ৰশ্ন আহে পৰীক্ষাত তেতিয়াহ'লে তোমালোকে এই দীঘল কাহিনীটো লিখিলে নহ'ব তোমালোকে লিখিব লাগিব এক বা দুইটা শাৰীত কাৰণ আজিকালি এক বা দুই নম্বৰীয়া প্ৰশ্নহে আহে বিজ্ঞানত বেছিকৈ গতিকে বিভৱ ভেদৰ যিটো গাণিতিক বা সূত্ৰ সেইটোকে আমি জানিব লাগিব সেইটো হৈ গ'ল যে প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে প্ৰবাহযুক্ত অৰ্থাৎ বিদ্যুৎ প্ৰবাহ চালিত হোৱা কাৰেণ্ট ফ্ল' হৈ থকা এটা বৰ্তনী বা পৰিবাহীৰ মাজত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ ধৰি লোৱা এটা বিন্দু বি এটা বিন্দু সেই এ পৰা বি লৈ যাওঁতে একক আধান এটা নিৰ্দিষ্ট পৰিমাণৰ আধান
চলাচল হওঁতে যাওঁতে যি কাৰ্য কৰে সেই কাৰ্যটোকে বিভৱ ভেদ বুলি কোৱা হয় ইয়াৰ সূত্ৰটো হৈ গ'ল V = W/Q V মানে বিভৱ ভেদ V আখৰটোৱে বিভৱ ভেদ বুজাইছে W মানে সম্পন্ন কৰা কাৰ্য আৰু Q আধান বুজাইছে বিভৱ ভেদৰ একক হৈ গ'ল ভল্ট আৰু ইফালে কি আছে সোঁফালে কাৰ্য আছে W আছে আৰু Q অৰ্থাৎ W তোমালোকে W মানে কাৰ্যৰ একক তোমালোকে 9ত পাইছিলা কাৰ্যৰ একক হৈ গ'ল জুল আৰু Q মানে আধানৰ একক তোমালোকক অলৰেডি ক'লোৱে মই আগতে যে আধানৰ একক হৈ গ'ল কুলম গতিকে জুল পাৰ কুলম্বক আমি ভল্ট বুলি ক'ব পাৰোঁ এতিয়া এই W টো কেলে আহিলে তোমালোকে ভাবিছা চাগে কাৰণ ইয়াত কাৰ্য কথা কেনেকৈ আহিল কাৰ্য এই কাৰণে যে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আধান গতি কৰিছে অৰ্থাৎ কাৰ্য হৈছে কাৰ্য মানে কি বল প্ৰয়োগৰ ফলত বস্তু এটাৰ হৰণ হোৱা বা এটাৰ পৰা আন ঠাইলৈ যোৱা তেতিয়া এই প্ৰক্ৰিয়াটো ইয়াত হৈছে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আধান গতি কৰিছে গতিকে ইয়াত সেইকাৰণে W আহিলে অৰ্থাৎ কাৰ্য হোৱা বুজাইছে এতিয়া এই বিভৱ ভেদৰ SI একক কি ক'লো ভল্ট সেই ভল্টৰ বিষয়ে অলপ কথা জানো আহা যে তোমালোকে সচৰাচৰ শুনিছা যে ভল্টেজ বাঢ়ি গ'ল বাল্বটো ফুটিব নেকি বা ভল্টেজ নাইচোন ভালকৈ বাল্বটো জ্বলা নাই এই ভল্টেজ শব্দটো ক'ৰ পৰা আহিছে এই ভল্ট শব্দৰ পৰাই আহিছে ভল্ট শব্দটো আচলতে ইটালীৰ এগৰাকী বিজ্ঞানী আলচেন্দ্ৰ ভল্টাৰ নামৰ পৰা আহিছে এতিয়া 1 ভল্টৰ সংজ্ঞা কেনেদৰে দিব পাৰি তাকে মই কৈছো যে 1 ভল্ট প্ৰবাহযুক্ত পৰিবাহীত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান চালিত হওঁতে 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ হ'ব 1 ভল্ট অৰ্থাৎ প্ৰবাহযুক্ত পৰিবাহী অৰ্থাৎ প্ৰবাহ চালিত হৈ থকা এটা পৰিবাহীত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যদি 1 কুলম্ব আধান চালিত হওঁতে 1 জুল কাৰ্য হয় তেতিয়া বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ 1 ভল্ট হ'ব জুলৰ কাৰ্যৰ একক জুল কাৰ্যৰ একক এইটো 9ত পাইছিলা মই অলৰেডি ক'লোৱে বিভৱ ভেদ জোখা সঁজুলি এটা আছে সঁজুলিটো হৈ গ'ল ভল্ট মিটাৰ আৰু ইয়াক সমান্তৰালকৈ সংযোগ কৰা হয় বিন্দু দুটাৰ মাজত বিন্দু দুটাৰ সৈতে সমান্তৰালকৈ সংযোগ কৰা হয় সমান্তৰাল বা শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে আমি অলপ পাছত পাম কিন্তু তোমালোকক ইয়াৰ আগতে যে এমিটাৰ পাইছিলো তাত শ্ৰেণীবদ্ধকৈ সজোৱা হৈছিলে আৰু ইয়াত দিয়া আছে সমান্তৰালকৈ অলপ পাছত আমি হেতি পাই যাম সমান্তৰাল আৰু শ্ৰেণীবদ্ধ সংজ্ঞাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পেজ নম্বৰ 202 থকা প্ৰশ্নবোৰ কৰিছা নাই যদি নাই কৰা তোমালোকে চাই লোৱা ভালদৰে পৰিবাহীত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটা নাম লিখা বুলি প্ৰথম প্ৰশ্নটো আছে তোমালোকে বহুতে জানা চাগে বা ইতিমধ্যে ভিডিঅ'টো চাই তোমালোকে যদি চাইছা তেতিয়া ভালদৰে অনুমান কৰি ল'ব পাৰা যে এইটো হ'ব বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলিটোৰ নাম হ'ব কি হ'ব পাৰে বাৰু বেটাৰী হ'ব বা বিদ্যুৎ কোষ হ'ব বা আৰু কিছুমান আছে কিন্তু আমি এতিয়ালৈকে বেটাৰী আৰু বিদ্যুৎ কোষ দুটাই পাইছো গতিকে তাৰ ভিতৰত যিকোনো এটা লিখি দিলেই হৈ যাব কাৰণ ইয়াত দিয়া আছে যিকোনো এটা সঁজুলিৰ নামহে উল্লেখ কৰিব দিছে দ্বিতীয় প্ৰশ্নটো হৈ গ'ল দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলি ক'লে কি বুজায় এটা প্ৰশ্নটো চাই আমি উত্তৰ লিখিব লাগিব ইয়াত কি দিয়া আছে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলি ক'লে কি বুজায় গতিকে আমি উত্তৰটো এনেদৰে লিখিলে ভাল হ'ব যে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলিলে আমি বুজো যে বিন্দু দুটাৰ মাজত 1 কুলম্ব আধান কঢ়িয়াই নিওঁতে 1 জুল কাৰ্য সম্পন্ন হয় এনেদৰে লিখিলে বেছি শুদ্ধ হ'ব প্ৰশ্ন অনুযায়ী অলপমান সলনি কৰি দিলে হৈ গ'ল বাক্যৰ গাঁথনিটো 3 নম্বৰটো হৈ গ'ল 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় 6 ভল্ট বেটাৰী আছে তাৰ বিভৱ ভেদটো হৈ গ'ল 6 ভল্ট আৰু তাৰ মাজেৰে চালিত হওঁতে 1 কুলম্ব আধান প্ৰতি কুলম্ব মানে 1 কুলম্ব আধানক কিমান শক্তি দিয়া হয় এতিয়া ইয়াত আহি গ'ল শক্তি তোমালোকে ভাবিছা শক্তি ক'ৰ পৰা আহিলে আমিতো শক্তি এতিয়ালৈকে পোৱা নাই বিভৱ ভেদ পঢ়িলো তাৰ আগতে প্ৰবাহ পঢ়িলো তাত শক্তি কথা নাই কিন্তু বিভৱ ভেদৰ যে কাৰ্য আছে এই কাৰ্যটোৱে আমি শক্তি বুলি ইয়াত ধৰি ল'ব লাগিব কাৰণ কাৰ্যৰ এককটো জুল শক্তিৰ এককটো জুল তোমালোকে জানা ক্লাছ 9ত পাইছিলা গতিকে ইয়াত যোনটো W আছে সেই W টো ওলাব লাগিব বিভৱ ভেদৰ সূত্ৰটো ইয়াত লগাই দিয়া তাৰ আগতে কি দিয়া আছে সেইটো লিখি ল'বা যে বিভৱ ভেদ দিয়া আছে 6 ভল্ট আৰু আধান দিয়া আছে 1 কুলম উলিয়াব লাগে আমাক শক্তি বা কাৰ্যটো ওলাব লাগে এতিয়া আমি শক্তি বুলিয়ে ধৰি ল'ম গতিকে বিভৱ ভেদৰ সূত্ৰটো
মতে ডব্লিউটো আমি একাষৰীয়াকৈ থৈ দিম একাষৰীয়াকৈ থৈ দিলে কি হ'ব ডব্লিউ ইকুৱেল টু ভি কিউ হ'ব আৰু ভি মানটো আমি ইতিমধ্যে পাইছোঁ 6 ভল্ট আৰু আই মানটো কিউ মানটো সাধাৰণৰ মানটো পাই গৈছোঁ আমি 1 কুলম গতিকে 6 ইনটু 1 ইকুৱেল টু 6 জুল হ'ব কাৰণ কাৰ্যৰ একক জুল তো এই তিনিটা প্ৰশ্ন সমাধান কৰি দিলোঁ আৰু ইয়াৰ পিছত তোমালোকে বৰ্তনী চিত্ৰত থকা কিছুমান প্ৰতীকৰ বিষয়ে চাই ল'বা বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত হোৱা উপাদান কিছুমানৰ প্ৰতীক বৈদ্যুতিক বৰ্তনীত যিবোৰ উপাদান ব্যৱহাৰ কৰা হয় সেই উপাদানবোৰক আমি প্ৰতীক চিহ্নৰ সহায়ত উপস্থাপন কৰিম প্ৰতীক চিহ্নত উপস্থাপন কৰাৰ সুবিধা এইটোৱে যে ই বিজ্ঞানসন্মত আৰু দ্বিতীয় কথাটো হৈ গ'ল এটি ক্ষুদ্ৰ কাগজত আমি ইয়াক উপস্থাপন কৰিব পাৰিম প্ৰথমতে দিয়া আছে 1 নম্বৰত এটা বৈদ্যুতিক কোষত এনেধৰণে চিত্ৰ দিয়া হয় অংকন কৰা হয় প্ৰতীক ইয়াত যোন বাওঁফালে আছে প্লাছ চিন আৰু সোঁফালে আছে মাইনাছ চিন এনেদৰে য'ত আঁচডাল দীঘল হয় অলপ সেই তাত প্লাছ চিন দিয়া হয় আৰু সৰু থকা চাইডে দিয়া হয় মাইনাছ চিন তাৰপিছত 2 নম্বৰত আছে এটা বেটেৰী বা কোষৰ সমষ্টি সেই একে বৈদ্যুতিক কোষ যেতিয়া কেইবাটাও একেলগে থাকে তাক বেটেৰী বা কোষৰ সমষ্টি বুলি কোৱা হয় তে একেধৰণে আঁকিব লাগিব কিন্তু ইয়াত কোষৰ সংখ্যা বেছি আছে আৰু প্লাছ আৰু মাইনাছ চিনটো মাজত নিদিলেও হয় দুই চাইডে দিব লাগিব আৰু মাইনাছ চিনটো সদায় সোঁফালে হয় প্লাছটো বাওঁফালে 3 নম্বৰত আছে এটা প্লাগ চাবি আৰু চতুৰ্থ নম্বৰটো আছে এটা প্লাগ চাবি প্ৰথমটোত আছে খোলাকে মানে মুক্তকে অৰ্থাৎ ইয়াৰ মাজত প্ৰবাহ চালিত হোৱা নাই যেতিয়া প্ৰবাহ চালিত নাই হোৱা তেতিয়া আমি তেনেধৰণৰ ছবি আঁকিম আৰু যেতিয়া প্ৰবাহ চালিত হৈছে অৰ্থাৎ 4 নম্বৰটো যোনটো দিয়া আছে এটা প্লাগ চাবি পেকেটত বন্ধ বুলি দিয়া আছে এই ইয়াত মাজত এটা ডট চিন দিয়া আছে ডট চিনটো এইটো বুজাইছে যে চাবি বন্ধ আছে অৰ্থাৎ সুইচ অন আছে আৰু ইয়াৰ মাজেদি প্ৰবাহ চালিত হৈছে 5 নম্বৰত এডাল তাৰৰ সংযোগ দিয়া আছে যেতিয়া দুটা তার সংযোগ কৰা হয় তেতিয়া এনে ধৰণৰ ছবি অঁকা হয় মানে প্ৰতীক অঁকা হয় আৰু 6 নম্বৰত সংযোগবিহীনভাৱে পাৰ হৈ যোৱা তাৰৰ এটা প্ৰতীক অঁকা হৈছে 7 নম্বৰত বৈদ্যুতিক বাল্ব দুই ধৰণৰ কিতাপত দিয়া আছে প্ৰথমটো তোমালোকে আঁকিবা কাৰণ সেকেন্ডটো বহুত টান হয় আসলতে এইটো দিব নালাগিছিলে আৰু 8 নম্বৰত আৰ ৰোধৰ এটা ৰোধক এনেদৰে খটখটি আকৃতিৰে অঁকা হয় আৰু 9 নম্বৰত আছে পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট এই পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট এই আগৰ যিটো ৰোধক তাৰ নিচিনাই কিন্তু তাৰ মাজত এটা কাৰ্চিন ওপৰমুৱাকৈ দিব লাগিব বা এটা কাৰ্চিন ওপৰৰ পৰা তল দিশে অহা এটা কাৰ্চিন দিলেও হ'ব 10 নম্বৰত আছে এমিটাৰ এটা গোলাকৃতিক মাজত বৃত্তৰ মাজত এ দিয়া হয় তাৰ পিছত প্লাস মাইনাস চিন দিব লাগে আৰু ভল্ট মিটাৰতো তেনেকে গোল এটা আঁকি তাৰ মাজত ভি দিব লাগিব আৰু প্লাস মাইনাস দিব লাগিব গতিকে এই 11টা যিটো প্ৰতীক আছে এই প্ৰতীকবোৰ পৰীক্ষাত আহি থাকিব কাৰণ পৰীক্ষাত প্ৰশ্ন আহে বৰ্তনী চিত্ৰ অঁকা আৰু তাত কিছুমান চৰ্ত দিয়া থাকে যে এমিটাৰ সৈতে আঁকা বা ভল্ট মিটাৰ সৈতে আঁকা গতিকে গোটেইখিনি প্ৰতীক তোমালোকে জানি থোৱাটো ভাল আৰু মাজে সময়ে বৰ্তনী চিত্ৰবোৰ আঁকি গৈ থাকিলে এই চিহ্নবোৰ প্ৰতীকবোৰ মনত থাকিয়ে যাব